মোৰ নাম শ্ৰী শ্ৰীমন্ত বৰঠাকুৰ। মই শিৱসাগৰ ফুকননগৰত অৱস্থিত নিউ লুক একাডেমীৰ অধ্যক্ষ। ফেচবুক পেজত এটা অডিঅ' ভাইৰেল হোৱা ময়ো পাইছোঁ। এইটো এজন অচিনাক্ত লোকে মোলৈ ফোনত কথা পাতিছিলে আৰু আমাৰ এজন শিক্ষক শ্ৰী বিকাশ বিশ্বাসৰ বিৰুদ্ধে তেওঁ কিছুমান কথা মোৰ আগত কৈছিলে আৰু তেওঁৰ লগত যিখিনি কথোপকথন হৈছিলে সেইখিনি তেওঁ মোৰ অনুমতি লোৱা নাই। তেওঁ নিজৰ ফালৰ পৰা এইটো ফেচবুক পেজত দি দিছে। আৰু প্ৰথম দিনা তেওঁ যিদিনা মোলৈ ফোন কৰি ক'লে, তথাপিতো মই ভাবিলোঁ যে ঠিক আছে, মই এটা প্ৰিলিমিনেৰী তদন্ত কৰি চালোঁ, ক্লিন বিকাশ বিশ্বাস, তেওঁৰ ওপৰত মই কোনো অভিযোগ নাপালোঁ। তেওঁ এজন ভাল শিক্ষক, ল'ৰা ছোৱালী ভালকৈ পঢ়ুৱায় আৰু বাকী আৰু মই বেছি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত এইকাৰণে যোৱা নাই, কাৰণ যিজন মাননীয় অলগদ্ধ সাংবাদিকে মোক এই অভিযোগ দিছিলে তেওঁ নিজৰ নামটো নকয়। মই বাৰে প্ৰতি সুধিলোঁ আপোনাৰ নাম কি, সেইকাৰণে মই নামটো ময়ে দি লৈছোঁ অলগদ্ধ বুলি। আৰু এষাৰ কথা আছে অসমীয়াত, পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। মই যদি এনেকুৱা ধৰণৰ মানুহৰ কথাত লাগি থাকোঁ তেতিয়াহ'লে মোৰ বিদ্যালয়খন নচলিব। তেওঁ দুটা কথাত জোৰ দিছিলে যে বিকাশ বিশ্বাস তেওঁ ভাষা জাতি এইবিলাক লৈ পেলাই মোক অলপমান কথা কৈছিলে যে তেওঁলোক নিম্ন খাপৰ বুলিয়ে কৈছিলে আৰু তেনেকুৱা মানুহ শিক্ষকতাত ৰাখিব নালাগে বুলি কৈছিলে। সেই সাংবাদিক বুলি নিজকে যিজনে পৰিচয় দিছে, নামটো কিন্তু মোক এতিয়ালৈকে নকলে। আৰু আমাৰ যদি কিবা অভিযোগ আহে অভিভাৱকৰ ফালৰ পৰা বা আনৰ ফালৰ পৰা, আমাৰ ইণ্টাৰনেল এনকুৱাৰী কমিটি আছে, আমি তদন্ত কৰাওঁ আৰু যদি আমাৰ ভুল হয় আমি ক্ষমা প্ৰাৰ্থনা কৰোঁ অভিভাৱকৰ ওচৰত যে আমাৰ ভুল হৈছে, আমাৰ শিক্ষকৰ ভুল হৈছে, ক্ষমা কৰক, আৰু শিক্ষকৰ ওপৰত যেনেকুৱা ধৰণৰ মেজাৰ্ছ ল'ব লাগে আমি সেইখিনি আমি লওঁ। এই ব্যক্তিজনে বাৰে প্ৰতি মোক এটা কথা কৈছিলে, মই কিন্তু আপোনাৰ পৰা পইচা বিচৰা নাই দেই, এই নিউজটো ওলাই গ'লে আপোনালোকৰ বিদ্যালয়ৰ বহুত বদনাম হ'ব। এই কথাখিনি শুনি পেলাই তেখেতক মোৰ এজন ব্লেকমেইলাৰ টাইপৰ মানুহ যেন লাগিছে। আৰু যিজন শিক্ষকৰ বিৰুদ্ধে এইবিলাক কৰি আছে, তেওঁক মানহানি কৰি আছে, তেখেতে শিৱসাগৰ সদৰ থানাত এজাহাৰ দিছে আৰু এই অচিনাক্ত ব্যক্তিজনৰ উপযুক্ত শাস্তি হোৱাটো মই বিচাৰোঁ। নমস্কাৰ, মই বিকাশ বিশ্বাস, শিৱসাগৰ ফুকননগৰত অৱস্থিত নিউ লুক একাডেমী অসমীয়া বিভাগৰ শিক্ষক। আজি এজাহাৰ দাখিল কৰিছোঁ মানে নম্বৰ দুটাই, মানে এটা নম্বৰ প্ৰিন্সিপাল ছাৰক মানে ভুৱাকে মোৰ বিপক্ষে মানে কিছুমান তথ্য হেৰি কৰিছে, ভইচ কল দিছে। আৰু মোকো এটা নম্বৰ, এই নম্বৰকেইটা মই কৈ দিব বিচাৰিছোঁ, 7086870808। এই নম্বৰটোৱে কৈছে অধ্যক্ষ মহোদয়ক মানে মোৰ বিপক্ষে কিবা কিবি স্কুলৰ পৰা ওলোৱা ভাবুকি দিছে আৰু মোক মানে মিছা বদনাম দিয়াৰ মানে ভাবুকি দিছে। তাৰপিছতে মোক কল কৰিছিলে সেইদিনাখন এটা নম্বৰ 8099366497। এই নম্বৰটোও মোক মানে মিছা অভিযোগ দিছে আৰু বহুত মানে বেয়াকে অশ্লীলকে মানে মোক গালি গালাজ কৰা মানে ভাবুকি দিছে, যাৰ ফলত মই মানসিকভাৱে ভাগি পৰিছোঁ। আৰু মোৰ মানে বৰ্তমান ওলাবলৈও বহুতখিনি মানে অকণমান লাজো লগাৰ দৰে হৈছে, মানে এনেকুৱা ধৰণৰ হৈ পৰিছে। মিছাটো মানে হেৰি কৰি সঁচা উলিওৱা মানে অপদস্থ কৰিছে। মহিলাৰ লগত তাক কিবা এটা অভিযোগ দিছিলে, হয়, সেই কথাটো কি ক'ব? এই কথাটো মই এতিয়া উচিত তদন্ত থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু কালি যিটো পেজটো আছিলে এই পেজটো কৈ দিব বিচাৰিছোঁ। এই পেজটোত মানে এটা মোৰ হেৰি উলিয়াইছে, এনি লাইফ 24/7 এই নিউজটোত মানে মোৰ এটা হেৰি পঠিয়াইছে, মানে প্ৰাইভেট হেৰি এটা দিছে, মানে পেজটোত মানে পঠিয়াইছে। আৰু যিহেতু মহিলাৰ লগত আছে বুলি তেওঁলোকে অভিযোগ দিছিলে, এইটো সম্পূৰ্ণ এইটো মিছা বুলিয়ে মই ক'ব পাৰিম, কাৰণ মোৰ কথা অধ্যক্ষ মহোদয়ক সুধিলেও গম পাব আৰু গাঁৱৰ স্থানীয় ব্যক্তি কিছুমানক সুধিলেও গম পাব, ঘৰৰ পৰিয়ালক সুধিলে গম পাব মোৰ পক্ষে মানে কি হয়। কোনে অপপ্ৰচাৰ চলালে সেইটো নাজানো, কিবা ভুৱা সাংবাদিক বুলিয়ে গম পোৱা গৈছে। তেওঁলোকে এনেকুৱা এটা মানে অপপ্ৰচাৰ চলাবৰ ফলত মানে কিছুমান মানে আমাৰ মানে যিবিলাক মানে আমাৰ সাংবাদিক তেওঁলোকৰো এটা মানে বদনামৰ হেৰি এটা নিবিচাৰোঁ, মানে সেইটো উলিয়াইছে নিচিনাই লাগিছে বদনাম। এনেকুৱা ধৰণৰ মানে ভুৱা সাংবাদিক আৰু এনেকুৱা ধৰণৰ মানে প্ৰেছক মানে চৰকাৰে অলপ পদক্ষেপ ল'লে ভাল হয় বিচাৰিছোঁ। আৰু এতিয়া কি বিচাৰিছা তুমি?
এতিয়া মই থানাত মই নিজৰ ন্যায়টো বিচাৰি আহিছোঁ, কাৰণ মই যেতিয়া সম্পূৰ্ণ সত্য মোৰ এইটো যেতিয়া মিছা এটা অপবাদ চলাইছে, মই সেইটোক লৈ সেইকাৰণে বহি থকা নাই, মই সেইটো কাৰণে আজি ওলাই আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।